নমস্কাৰ সো আজিৰ এই ভিডিঅ'টোত মই এটা নতুন পাঠ আৰম্ভ কৰিব ওলাইছো সো পাঠটোৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱা তো প্ৰথমে মই পাঠটো এবাৰ পঢ়ি শুনাই দিছো শ্ৰীমন্ত শংকৰদেৱা তো শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এই পাঠটোত কোৱা হৈছে তো শ্ৰীমন্ত শংকৰদেৱা was a great son of Assam. Shankar was born at Alipukhuri village of Bordua in Nagaon district of Assam. His parents were Kusumbar Bhuya and Satya Sandhya. Mahendra Kandali was his teacher. So yata ta spelling mistake hoy ase yat n eta hobo Mahendra. So Mahendra Kandali was his teacher. Young Shankar was healthy, brave and brilliant. Srimanta Shankardeva visited many holy places of India. He wrote Kirtan, Bhagavat and many other books. He composed Borgits, played bhavnas and founded namghars. He believed in one God. To him, all living beings are parts of God. Srimanta Shankardeva preached Vaishnava religion. He protested against social evils. He brought a sense in the society. Srimanta Shankardeva was a saint. He died at the age of 120. People of Assam will remember him forever. So etu asil amar pattu moi pattu etia bujai jam so Srimanta Shankardeva. Srimanta Shankardeva was a great son of Assam. The Shankardev, Srimanta Shankardev, Asomor ejon mohan Asomor ejon সন্তান আছিল son মানে সন্তান তেওঁ অসমৰ এজন মহান সন্তান আছিল বুলি কৈছে Shankar was born at Alipukhuri village of Bordua in Nagaon district of Assam. So yet Shankardevar জন্ম ক'ত হৈছিল সেই কথাটো কোৱা হৈছে যে শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱে ক'ত জন্ম হৈছিল আলিপুখুৰী গাঁও ভিলেজ অফ বৰদুৱা ইন নগাঁও ডিস্ট্ৰিক্ট অফ আসাম অসমৰ নগাঁও জিলাৰ আলিপুখুৰী নামৰ যিখন গাঁও আছে তাত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল His parents were Kusumbar Bhuya and Satya Sandhya. So তেওঁৰ মাক দেউতাকৰ নামটো ইয়াত দিছে তো দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা মানে কুকুম্বৰ ভূঞা আৰু মাকৰ নাম আছিল সত্য সন্ধ্যা মানে সত্য সন্ধ্যা কুকুম্বৰ ভূঞা আৰু সত্য সন্ধ্যা তেওঁৰ মাক দেউতাকৰ নাম আছিল মহেন্দ্ৰ কণ্ডলী was his teacher. So তেওঁৰ যিজন গুৰু আছিল গুৰুজনৰ নাম আছিল মহেন্দ্ৰ কণ্ডলী so তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শিক্ষাদান দিছিল so মহেন্দ্ৰ কণ্ডলী was his teacher so মহেন্দ্ৰ কণ্ডলী শ্ৰীমন্ত শংকৰদেৱৰ কি আছিল জন গুৰু আছিল young shankar was healthy brave and brilliant তো শংকৰদেৱ কেনেকুৱা আছিল সৰুৰে পৰা হেলদি মানে স্বাস্থ্যৱান আছিল তেওঁ brave and brilliant তেওঁ অতি সাহসী আছিল আৰু তীক্ষ্ণ এজন প্ৰতিভাৱান ব্যক্তি আছিল তেওঁ সৰুৰে পৰা তেওঁ এজন চুকা আছিল আৰু সাহসীও আছিল so young shankar was healthy brave and brilliant Srimanta Shankardeva visited many holy places of India তো ইয়াত কৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে
কি কৰিছিল ভিজিটেড মেনি হলি প্লেচেছ অফ ইণ্ডিয়া মানে পবিত্ৰ যিবোৰ স্থান আছে পবিত্ৰ স্থান সেইবোৰ তেওঁ কি কৰিছিল ভিজিট কৰিছিল তেওঁ ভ্ৰমণ কৰিছিল যিমানবোৰ ভাৰতৰ যিমানবোৰ পবিত্ৰ স্থান আছিল সকলোতে তেওঁ কি কৰিছিল ভ্ৰমণ কৰিছিল তেওঁ সেই ঠাইবোৰত গৈছিল হি ৰোড কীৰ্তন ভাগৱত এণ্ড মেনি আদাৰ বুকছ তো শংকৰদেৱে কি কি ৰচনা কৰিছিল কীৰ্তন ভাগৱত এণ্ড মেনি আদাৰ বুকছ আৰু অন্য যিবোৰ গ্ৰন্থ আছিল সেইসমূহ শংকৰদেৱে লিখিছিল তো তোমালোকে শংকৰদেৱৰ বিষয়ে পাইছাই তেওঁ কি কি ৰচনা কৰিছিল তো সকলোবোৰ ইয়াত দিয়া আছে কীৰ্তন ভাগৱত আৰু অন্য বিভিন্ন ধৰণৰ কিছুমান কিতাপ তেওঁ ৰচনা কৰিছিল হি কম্প'জড বৰগীত তো শংকৰদেৱে কি ৰচনা কৰিছিল বৰগীত প্লেড ভাওনাছ এণ্ড ফাউণ্ডেড নামঘৰছ আৰু তেওঁ কি কৰিছিল ভাওনা তোমালোকে জানাই এণ্ড ফাউণ্ডেড নামঘৰছ আৰু নামঘৰ প্ৰতিষ্ঠা কৰিছিল তো শংকৰদেৱে বৰগীত ৰচনা কৰিছিল ভাওনা কৰিছিল আৰু কি কৰিছিল নামঘৰ প্ৰতিষ্ঠা কৰিছিল হি বিলিভড ইন ওৱান গড তো শংকৰদেৱে কি কৰিছিল কেৱল এজন ভগৱানকে তেওঁ মানিছিল তেওঁৰ কাৰণে সকলো ভগৱান তেওঁৰ কাৰণে এজনে ভগৱান তো হি বিলিভড ইন ওৱান গড টু হিম অল লিভিং বিংছ আৰ পাৰ্টছ অফ গড তো শংকৰদেৱৰ মতে কি কৰিছে শংকৰদেৱে কি বুলি কৈছে যে টু হিম অল লিভিং বিংছ মানে সকলো জীৱ ভগৱানৰে অংশ পাৰ্টছ অফ গড তো আমি যিমান জীৱ আছো জীৱ জন্তু পৃথিৱীত বাস কৰা সকলো জীৱ জন্তুৰ কি হয় ভগৱানৰ এটা কি হয় অংশ হয় পাৰ্টছ অফ গড তো পাৰ্ট মানে হ'ল অংশ যেহেতু ভগৱানে সৃষ্টি কৰিছে সকলো গতিকে সকলো কি হয় ভগৱানৰে অংশ শ্ৰীমন্ত শংকৰদেৱ প্ৰিষ্ট বৈষ্ণৱ ৰিলিজন তো শংকৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল বৈষ্ণৱ ৰিলিজন তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল তো বিভিন্ন ঠাইত তেওঁ ঘূৰি ফুৰিছিল আৰু সেই ঠাইবোৰত তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল হি প্ৰটেষ্টেড এগেইনষ্ট ছ'চিয়েল ইভিলছ হি ব্ৰট এ চেঞ্জ ইন দ্য ছ'চাইটি তো শংকৰদেৱে কি কৰিছিল সমাজত প্ৰচলিত কিছুমান যিবোৰ বেয়া নীতি নিয়ম আছিল সেইবোৰ তেওঁ বিৰোধিতা কৰিছিল হি প্ৰটেষ্টেড এগেইনষ্ট ছ'চিয়েল ইভিলছ সমাজত যিবোৰ বেয়া কাম চলি আছিল যিবোৰ পুৰণি ৰীতি নিয়ম আছিল তো সেইবোৰ তেওঁ কি কৰিছিল বিৰোধিতা কৰিছিল হি ব্ৰট এ চেঞ্জ ইন দ্য ছ'চাইটি আৰু তেওঁ কি কৰিছিল সমাজলৈ পৰিৱৰ্তন আনিছিল so he brought a change in the society তেওঁ কি কৰিছিল সমাজত কিছু ভাল পৰিৱৰ্তন আনিছিল শ্ৰীমন্ত শংকৰদেৱ was a saint মানে আমি যেনেকৈ ঋষি বুলি কওঁ সেইটো আৰু তেওঁ ধৰ্ম প্ৰচাৰক যিসকলে ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল so শ্ৰীমন্ত শংকৰদেৱ was a saint he died at the age of 120 তেওঁ 120 বছৰ তেওঁ কি কৰিছিল 120 বছৰ তেওঁ জীয়াই আছিল আৰু 120 বছৰতহে তেওঁৰ মৃত্যু হৈছিল হি ডাইড এট দ্য এজ অফ 120 so মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 120 so people of Assam will remember him forever তো অসমৰ মানুহে অসমৰ লোকসকলে সকলোকে কি কৰিব তেওঁ চিৰদিনৰ বাবে তেওঁ কি কৰিব স্মৰণ কৰি থাকিব will remember him forever তো শংকৰদেৱ আমাৰ মাজত সদায় জীয়াই থাকিব তেওঁক অসমৰ লোকে কেতিয়াও পাহৰিব নোৱাৰে তো এইটোৱে আছিল আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ এটা চমু আভাস দিয়া হৈছে ইয়াত তোমালোকে বিভিন্ন কিতাপত পাইছা শংকৰদেৱৰ বিষয়ে তো ইয়াতে অকণমান চমুকৈ দিয়া হৈছে তেওঁ জন্ম ক'ত হৈছিল তেওঁ কেনেকুৱা ব্যক্তি আছিল তেওঁ কি ৰচনা কৰিছিল এইসমূহ ইয়াত এই পাঠটো ধুনীয়াকৈ দিয়া হৈছে সো মই ইমানখিনি আছিল আজি ভিডিঅ'টো মই পাঠটো
পঢ়াইও দিছোঁ আৰু তোমালোকক বুজাইও ক'লোঁ তোমালোকে ভিডিঅ'টো চাবা ভালদৰে ঠিক আছে সো ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ নমস্কাৰ